বাবে নিৰ্বাচিত কবিতাৰ শিৰোনাম গছ ভাল পোৱা ককাৰ খং। কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ। ইভান গগৈ আজি আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতাৰ শিৰোনাম গছ ভাল পোৱা ককাৰ খং। কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল বাৰু ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। কাবাজী শইকীয়া। আজি আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতা শিৰোনাম গছ ভাল পোৱা ককাৰ খং। কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰা বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৱাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে খুৱাই। দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ। মই এটা কবিতা আবৃত্তি কৰিম, সেই কবিতাটোৰ নাম হৈছে গছ ভাল পোৱা ককাৰ খং। ভাল পাৰো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাবলৈ লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। নিৰ্বাচিত কবিতাৰ শিৰোনাম গছ ভাল পোৱা ককাৰ খং। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৱাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে পুৰাই। দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একো